প্ৰজ্ঞাস্থিতি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগী যুগুত কৰা 35টা জিকে এমসিকিউ প্ৰশ্নোত্তৰলৈ আজি আলোচনা কৰা প্ৰশ্নকেইটি আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে। গতিকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞাস্থিতি আছাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হাউ মেনি এথলেটস আৰ পাৰ্টিচিপিং ইন দ্য পেৰিছ অলিম্পিক 2024। 2024 চনৰ পেৰিছ অলিম্পিকত কিমানজন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2714 জন। বন্ধুসকল 2024 চনৰ পেৰিছ অলিম্পিকত 2714 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। নেক্সট কুৱেশ্যন হাউ মেনি কাউণ্ট্ৰিজ আৰ পাৰ্টিচিপেটিং ইন দ্য পেৰিছ অলিম্পিক 2024। 2024 চনৰ পেৰিছ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 206খন। বন্ধুসকল 2024 চনৰ পেৰিছ অলিম্পিকত সৰ্বমুঠ 206খন দেশে অংশগ্ৰহণ কৰিছে। নেক্সট কুৱেশ্যন when was the first event of the Paris Olympics 2024 held? 2024 চনৰ পেৰিছ অলিম্পিকৰ প্ৰথমটো ইভেণ্ট কেতিয়া অনুষ্ঠিত হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জুলাই 24 2024 অৰ্থাৎ 2024 চনৰ 24 জুলাই তাৰিখে 2024 অলিম্পিকৰ প্ৰথমটো ইভেণ্ট অনুষ্ঠিত হয়। পৰৱৰ্তী প্ৰশ্নত আছে ডিয়েগো গাৰ্চিয়া ইজ এন আইলেণ্ড ইন দ্য অ'চেন। ডিয়েগো গাৰ্চিয়া নামৰ দ্বীপটো কোনটো মহাসাগৰত আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইণ্ডিয়ান অ'চেন ভাৰত মহাসাগৰ। বন্ধুসকল ডিয়েগো গাৰ্চিয়া নামৰ দ্বীপটো ভাৰত মহাসাগৰত আছে। নেক্সট কুৱেশ্যন হু আৰ দ্য ফ্লেগ বিয়াৰাৰ ফৰ ইণ্ডিয়া এট দ্য পেৰিছ অলিম্পিক 2024। 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাধাৰী কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি PV সিন্ধু এণ্ড শৰৎ কমল। বন্ধুসকল 2024 চনৰ অলিম্পিকত ভাৰতৰ পতাকাধাৰী আছিল PV সিন্ধু আৰু শৰৎ কমল। নেক্সট কুৱেশ্যন দ্য চিফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ কাৰ্বি পিপুল ইজ। কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰটো হ'ল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চেং। বন্ধুসকল কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰবিধৰ নাম হৈছে চেং। নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ দ্য অপেনিং চেৰিমনী অফ পেৰিছ অলিম্পিক 2024 হেল্ড। 2024 চনৰ পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠান ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এলং দ্য চিন ৰিভাৰ। বন্ধুসকল 2024 চনৰ পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠানটো এলং দ্য চিন ৰিভাৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰসৰাজ বাই আছাম সাহিত্য সভা ইন দ্য ইয়াৰ। কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1931 চনত। বন্ধুসকল 1931 চনৰ অসম সাহিত্য সভাৰ তদানীন্তন সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন হু ডিড কেৰি দ্য অলিম্পিক টৰ্চ ইন দ্য পেৰিছ 2024 ৰিলে। পেৰিছ 24 ৰিলেত অলিম্পিকৰ টৰ্চ কোনে কঢ়িয়াই লৈ ফুৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অভিনৱ বিন্দ্ৰা। বন্ধুসকল পেৰিছ 2024 ৰিলেত অলিম্পিকৰ টৰ্চ অভিনৱ বিন্দ্ৰাই কঢ়িয়াই লৈ ফুৰিছিল। নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ৰোমান্টিক পয়েম। তলৰ কোনটো প্ৰথম অসমীয়া ৰোমান্টিক কবিতা? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বন কুঁৱৰী। বন্ধুসকল চন্দ্ৰকুমাৰ আগৰৱালাৰ বন কুঁৱৰী নামৰ কবিতাটোৱেই হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা। নেক্সট কুৱেশ্যন হুইচ টু কাউণ্ট্ৰিজ হেভ বিন বেণ্ড ফ্ৰম participating
in the Paris Olympic 2024? 2024 চনৰ পেৰিছ অলিম্পিকত কোন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাছিয়া এণ্ড বেলাৰুছ। বন্ধুসকল 2024 চনৰ অলিম্পিকৰ পৰা বেন কৰা দেশ দুখন হৈছে ৰাছিয়া আৰু বেলাৰুছ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বিল্ট ইন। অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট। বন্ধুসকল অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল অলিম্পিক্স ডে 2024? আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024ৰ বিষয়বস্তু কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লেটছ মুভ এণ্ড চেলিব্ৰেট। বন্ধুসকল আন্তঃৰাষ্ট্ৰীয় অলিম্পিক 2024ৰ বিষয়বস্তু আছিল লেটছ মুভ এণ্ড চেলিব্ৰেট। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য লাষ্ট প্লেচ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক'ত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বংগোপসাগৰ। বন্ধুসকল ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান হৈছে বংগোপসাগৰ। পৰৱৰ্তী প্ৰশ্ন, হুইচ কাউণ্ট্ৰি হেজ দ্য মষ্ট নাম্বাৰ অফ এথলেটছ পাৰ্টিচিপেটিং ইন দ্য পেৰিছ অলিম্পিক 2024? 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশত সৰ্বাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ। বন্ধুসকল 2024 চনৰ পেৰিছ অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ফৰেষ্ট ট্ৰেইনিং চেণ্টাৰ লোকেটেড ইন আছাম? অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাকুম। বন্ধুসকল মাকুমত অসমৰ বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট পাৰ্চেণ্টেজ অফ পাৰ্টিচিপেট ইন দ্য পেৰিছ অলিম্পিক 2024 আৰ ওমেন? 2024 চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণকাৰীৰ কিমান শতাংশ মহিলা? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 48%। বন্ধুসকল 2024 চনৰ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা মহিলাৰ শতাংশ হৈছে 48। নেক্সট কুৱেশ্যন, হুৱেৰ ইন আছাম আৰ আইভৰি প্ৰডাক্টছ মেড? অসমৰ ক'ত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰপেটা। বন্ধুসকল অসমৰ বৰপেটাত হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন, মনু ভাকেৰ হেজ ওন? মনু ভাকেৰে জয়লাভ কৰিছে। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2 ব্ৰঞ্জ মেডেল অৰ্থাৎ মনু ভাকেৰে 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য লাৰ্জেষ্ট শিৱলিংগ ইন নৰ্থ ইষ্ট ইণ্ডিয়া লোকেটেড? উত্তৰ পূব ভাৰতৰ বৃহত্তম শিৱলিংগটো ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মহামৃত্যুঞ্জয় মন্দিৰ। বন্ধুসকল উত্তৰ পূব ভাৰতৰ বৃহত্তম শিৱলিংগটো মহামৃত্যুঞ্জয় মন্দিৰত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশু পূজা ইজ চেলিব্ৰেটেড বাই হোম? বিশু পূজা কোনে উদযাপন কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দেউৰী। বন্ধুসকল বিশু পূজা দেউৰীসকলে উদযাপন কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নাম্বাৰ অফ ৰাইনো ইন কাজিৰঙা নেশ্যনেল পাৰ্ক একৰ্ডিং টু দ্য 2018 চেঞ্চাছ? 2018 চনৰ গড় পিয়ল মতে কাজিৰঙাত থকা গড়ৰ সংখ্যা কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2413টা। বন্ধুসকল 2018 চনৰ গড় পিয়ল মতে কাজিৰঙাত থকা গড়ৰ সংখ্যা হৈছে 2413টা। নেক্সট কুৱেশ্যন, হু ইজ অলছ' ন'ন এজ দ্য লাইট অফ এছিয়া? কাক এছিয়াৰ পোহৰ বুলিও জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গৌতম বুদ্ধ। বন্ধুসকল গৌতম বুদ্ধক এছিয়াৰ পোহৰ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ফিল্ড মাৰ্শ্বেল অফ ইণ্ডিয়ান আৰ্মি?
ভাৰতীয় সেনাৰ প্ৰথম ফিল্ড মাৰ্শ্বেল কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছেম মানেস্কো। বন্ধুসকল ভাৰতীয় সেনাৰ প্ৰথমগৰাকী ফিল্ড মাৰ্শ্বেল আছিল ছেম মানেস্কো। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ গৌতম বুদ্ধছ হৰ্চ? গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম কি আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কণ্ঠক। বন্ধুসকল গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম আছিল কণ্ঠক। নেক্সট কুৱেশ্যন, হু ইজ কল্ড দ্য ফাদাৰ অফ ইনস্ক্ৰিপশ্যনছ? শিলালিপিৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সমুদ্ৰগুপ্ত। বন্ধুসকল সমুদ্ৰগুপ্তক শিলালিপিৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ আছাম ৰাইফলছ লোকেটেড? অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শ্বিলং। বন্ধুসকল অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল IAS অফিচাৰ ইন আছাম? অসমৰ প্ৰথম মহিলা IAS বিষয়া কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পাৰুল দাস। বন্ধুসকল অসমৰ প্ৰথম মহিলা IAS বিষয়াগৰাকী হৈছে পাৰুল দাস। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দ্ৰধৰ বৰুৱা। বন্ধুসকল অসম সাহিত্য সভাৰ দ্বিতীয়গৰাকী সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত শিৱসাগৰত আৰু অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট পিক ইন আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চেডল পিক। বন্ধুসকল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে চেডল পিক। নেক্সট কুৱেশ্যন, উইথ হুইচ স্পৰ্টছ দ্য টাৰ্ম কেডল ইজ এছ'চিয়েটেড? কেডল শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গল্ফ। বন্ধুসকল কেডল শব্দটো গল্ফ খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট পিক অফ দ্য আৰাৱলী মাউণ্টেইন ৰেঞ্জ? আৰাৱলী পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৰু শিখৰ। বন্ধুসকল আৰাৱলী পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে গুৰু শিখৰ। নেক্সট কুৱেশ্যন, কয়লা উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দ্বিতীয়। বন্ধুসকল কয়লা উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হৈছে দ্বিতীয়। নেক্সট কুৱেশ্যন, কোন তাৰিখত অসমত দেশভক্তি দিৱস পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 28 জুলাই। বন্ধুসকল 28 জুলাই তাৰিখে অসমত দেশভক্তি দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ননীগোপাল মহন্ত। বন্ধুসকল শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে ননীগোপাল মহন্তক নিযুক্তি প্ৰদান কৰা হৈছে। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।